ভাটৌ ফুল এয়া চাওক মোৰ ঘৰত ভাটৌ ফুল কেনেকৈ ফুলি আছে। ভাটৌ ফুল বুলি ক'লে বহুতে চিনি নাপায়, এয়া হ'ল ভাটৌ ফুল। তাৰপিছত গ'লোগৈ জিমলৈ বুলি, জিমত গৈ দেখিছে এয়া মাৰি আছোঁ এতিয়া অলপ চিলিং মাৰিলে আপোনাৰ সৰ্বশৰীৰৰ কাৰণে ভাল হয়, আপোনাৰ গোটেই দেহটোৰ এক্সাৰচাইজ হৈ যায়। আৰু এয়া মাৰি আছোঁ লেটিছ মানে হ'ল বেক মাৰ্চলৰ কাৰণে এক্সাৰচাইজ কৰি আছোঁ। এক্সাৰচাইজ কৰিলে দিনটোৰ বাবে গাটো আতিয়াল লাগি থাকে আৰু খুবেই এটা ভাল ফ্ৰেছ এটা লাগি থাকে মনটো আৰু দেহটো। তাৰে পিছত গৈ পালোগৈ ক'ত গম পাইছেনে, এয়া হ'ল উত্তৰ গুৱাহাটী আৰু গুৱাহাটীক একত্ৰিত কৰিবলৈ গৈ থকা আমাৰ এইখন সুন্দৰ ব্ৰিজ, যিখন নেকি আমাৰ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত একত্ৰিত কৰিবলৈ গৈ আছে। চাওক এয়া কি সুন্দৰকৈ, এয়া চাওক মই অলপ দেখুৱাই দিছোঁ জুম কৰি। এয়া চাওক খুঁটাবিলাক বনি গৈ আছে আৰু মাজলৈ একাংশ অকণমান দেখিব পোৱা গৈছে, হৈ উঠিছে আৰু বেছি দিন নাই হৈ উঠিবলৈ কমপ্লিট। যেতিয়া কমপ্লিট হৈ উঠিব ভাবকচোন কিমান ধুনীয়া লাগিব নহয় জানো। আৰু এতিয়া বাৰিষা হয়, গতিকে বৰষুণ চিপ পৰি আছিল, দেখিছে কি ধুনীয়াকৈ ৰাস্তাটো জিলিকি উঠিছে বৰষুণত। মই চিপ বৰষুণতে অলপ ৰৈ লৈ আপোনালোকক দেখুৱাই দিলোঁ ব্ৰিজখনৰ একাংশ যিখিনি পাৰিছোঁ দেখুৱাবলৈ। আৰু এয়া দেখিছে চিপ বৰষুণৰ মাজতো কি সুন্দৰকৈ কাম কৰি আছে কৰ্মচাৰীসকলে, খুব ৰিক্সত কাম কৰি আছে। দেখিবলৈ লাগিছে বেছি ওখ নহয়, কিন্তু তাৰ পৰা দেখিলে গম পাব বহুখিনি ওপৰত তেওঁলোকে এই ধৰণে উঠি কাম কৰি আছে। আৰু এয়া হ'ল ট্ৰাইংগল ছেপ, য'ত নেকি ভূতনাথৰ পৰা উত্তৰ গুৱাহাটীলৈ যাব আৰু উত্তৰ গুৱাহাটীৰ পৰা এইফালেদি গৈ আপোনাৰ গুৱাহাটী মাছখোৱাত লাগিবগৈ। এয়া চাওক মই দেখুৱাই আছোঁ আপোনালোকক বাইক ৰাইডিং কৰি থকা অৱস্থাতেই অকণমান আপোনালোকৰ বাবে ৰিক্স উঠাই হাতত লৈ মোবাইলটো শ্বুটিং কৰি গৈ আছোঁ। এয়া চাওক ব্ৰহ্মপুত্ৰৰ পানী কি ধৰণে বাঢ়ি আহি আছে আৰু বৰষুণ আহিবলৈ আছে আৰু ফেনে ফুটুকাই বাঢ়িব যেতিয়া খুব সুন্দৰ লাগিব। এতিয়া মই গৈ আছোঁ গুৱাহাটীৰ অভিমুখে চিপ বৰষুণৰ মাজেৰে আপোনালোকক দেখুৱাই কি ধুনীয়া লাগিছে চাওক, এখন হাতেৰে চলাই। আৰু এয়া চাওক মই মানুহজনীক লৈ সন্ধিয়া গ'লোগৈ, মোৰ লগৰ এজনৰ নাটক আছিল, নাটকখনৰ নাম আছিল আপোনাৰ মধুমক্ষিকা। খুব ভাল লাগিল, খুব ধুনীয়া নাটক আৰু খুব সুন্দৰ অভিনয় কৰিছে মোৰ লগৰজন। এয়া হ'ল মোৰ লগৰজন, একাংশ দেখুৱাই দিলোঁ আপোনালোকক। গুৱাহাটী কলাক্ষেত্ৰ মাধৱদেৱ অডিটৰিয়ামত হৈছিল, খুব ভাল লাগিল। ইয়াৰ আগত এখন চালোঁ শূৰ্পণখা বুলি, সেইখনতো খুব ধুনীয়া অভিনয় কৰিছিল তেওঁ, ৰাৱণৰ অভিনয় কৰিছিলে আৰু খুব ধুনীয়া শ্বুট কৰিছিল ৰাৱণৰ অভিনয়ত তেওঁক। ইয়াতে তেওঁ এজন খুব সুন্দৰ পাহোৱাল ডেকাৰ অভিনয় আৰু তেওঁ চাহাব বুলি কৈছিল। আৰু তেওঁ মানে যাক ভাল পাইছিল, তেওঁ অভিনয় কৰি ভাল পাইছিল, কিন্তু তেওঁ এখন ষ্টেজত অভিনয় কৰিবলৈ গৈ বহুত ডাঙৰ সপোন আছিল আৰু পুৰস্কাৰ পাইছিলে মাজতে। তাৰপিছতে তেওঁৰ দুখ নামি আহিল জীৱনলৈ, তেওঁৰ এই সংগী চাহাবজন তেওঁৰ জীৱনৰ পৰা নিয়তিয়ে কাঢ়ি লৈ গুচি গ'ল। তেওঁ তেতিয়া সেই ঘৰখনত দেউতাক আৰু তেওঁৰ ভায়েক যি নেকি মানসিকভাৱে অসুস্থ, তেওঁৰ লগতে জীৱনটো থাকিবলগীয়া হ'ল। তাৰে পিছত তাৰ পিছদিনাখনৰ ভিডিঅ' অলপ একাংশ মই জড়িত কৰি দিলোঁ। মোৰ ঘৰৰে ওচৰৰে বিয়া এখন আছিল, য'ত নেকি আমি গ'লোগৈ। চাওক এয়া কি ধুনীয়াকৈ বিয়াখনৰ ষ্টেজত কি ধুনীয়াকৈ তেওঁলোকক সজাই পৰাই ৰাখিছে। আৰু এয়া মোৰ ছোৱালীজনীয়ে এখন ধুনীয়া, চাওক কি ধুনীয়া ফুলে সজ্জিত ৰিক্সাৰ নিচিনা দেখিবলৈ, তাতে বহি তাই খুব ধুনীয়াকৈ ফুলখিনিৰ মাজত ফটো চেলফি লৈছে। আৰু এয়া চাওক দৰা কইনা সকলোৱে তেওঁলোকক বিয়াৰ শুভেচ্ছা যাচিছে। আৰু এয়া মোৰ ছোৱালী, খোৱা লোৱা হৈ গ'ল, এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ। আৰু এয়া চাওকচোন যোৱাকালি 28 তাৰিখ আপোনাৰ কি ধুমুহা দিছিল নহয় জানো। গুৱাহাটী দেখিছে গোটেই একদম ধুঁৱলি কুঁৱলি কৰি থৈছে, আকাশ চক ডাৱৰে ভৰি আছে। আৰু আমাৰ ওচৰৰ
দেখিছে আৰু এয়া চাওক আম সৰি গোটেই পাত সৰিছে আম গোটেই মানে সৰিছে বুলি ক'লেও মিছা নহ'ব চাওকচোন গছজোপা একে আমেৰে ভৰি আছিল কিন্তু এতিয়া আমবিলাক ক'ত গ'ল বাৰু দেখুৱাই আছোঁ চাব ক'ত গ'ল এয়া চাওকচোন যেন কোনোবাই গছজোপা জোকাৰিহে আছে যেন লাগিছে নহয় জানো ওপৰৰ ফালে দেখুৱাই দিম চাবচোন কি জোৰে জোৰে মানে আমবিলাক লৰাই দিছে বতাহে নহৰিবনো কিয় চাওকচোন বাৰু ক'ত থাকিব এনেকৈ আম ইয়াৰ আগতে শিল বৰষুণ পৰিলে তেতিয়া সৰিলে এয়া চাওক এজোপা চেগুন গছ আছে এজোপা উঘাল খাই পৰে বুলি ভয় ছাইডলৈ সেইপিনে মাটি খাগৰি আছে এয়া চাওক আমখিনি মই যে কৈছিলোঁ ক'ত গ'ল এয়া চাওক দেখিছে ডাল এই মাটিত পৰি এতিয়া চৰিয়াত আছে আৰু এয়া মোৰ ল'ৰাটোৰ এটা স্কুল প্ৰজেক্ট বনাইছিলোঁ আমি ল'ৰাটোৱে মই মিলি ইয়াতে এইটোৱে দেখুওৱা হৈছে যে প্ৰকৃতি ধ্বংস কৰি মানুহে নিজক ধ্বংস কৰি আছে আপোনালোকে নিজে ধৰিব পাৰিছে চাওক প্ৰকৃতি য'ত ঠিকে আছে তাত কি সুন্দৰ সেউজীয়া গছ গছনিয়ে ভৰি আছে আৰু তাত বৰষুণ ডাৱৰ ধুনীয়াকৈ আছে সেইখিনিয়ে দেখুওৱা হৈছে সেই গতিকে প্ৰকৃতিক ৰক্ষা কৰিব লাগে আমি তেতিয়াহ'লে আজিলৈ আহিছোঁ সকলোকে বাই বাই